ফ্ৰেণ্ডছ বিহুত আকৌ মা ঘৰলৈ আহোঁতে নাগশংকৰ মন্দিৰলৈ আহিছিলোঁ। মন্দিৰ আমাৰ ঘৰৰ কাষতে, সেয়ে ভাবিলোঁ এখন শৰাই দিওঁ বুলি। আজি মাঘৰ 1 তাৰিখ, সেয়ে শৰাই দিবলৈ আহিলোঁ আৰু আহিয়ে চাকি জ্বলাই যাওঁ বুলি ভিতৰলৈ আহিছোঁ। পিছত মানুহৰ ভিৰ লাগিব, যিহেতু আজি মাঘৰ 1 তাৰিখ। মাঘত বহুত মানুহ হয় নাগশংকৰ মন্দিৰত, সেয়ে চাকি জ্বলোৱা হৈ গ'ল আৰু আমাৰ বৰ্তায়ো গোসাঁই ধুৱাবৰ বাবে আহিছে। এয়া চাওকচোন আমাৰ মন্দিৰৰ গোসাঁই। ইয়াত বিৰাট ভাল লাগিলে চাকিগছ জ্বলাই। তাৰ পৰা ইয়াতে চাকিগছ থৈ আমি এয়া গম্ভৰত সেৱা কৰিবলৈ আহিলোঁ। এয়া আমাৰ নাগশংকৰ মন্দিৰৰ গম্ভৰ। তাৰপাছত লগতে থকা গণেশ মন্দিৰতো আহিলোঁ সেৱা জনাবৰ বাবে। এজন আমাৰ আকৌ ওচৰৰে খুৰা, তেখেতে ইয়াত গোসাঁই ধুৱায়। তাৰপিছত আকৌ প্ৰসাদ দিব হৈ গ'ল, প্ৰসাদ খালোঁ। আকৌ কাছকো, এয়া নাগশংকৰ মন্দিৰৰ কাছকো কিবা এটা দিওঁ বুলি আহিলোঁ। তাৰপিছত এজনী বৌ আমাৰ ওচৰৰে বৌয়ে ইয়াত দোকান দিছে আৰু মোকো বহুত দিন দেখা নাই, চাই ভাল পালে। আৰু এজনী হ'ল আইতা, ওচৰৰে গাটো খুব বেয়া, সেয়ে খবৰ ল'বলৈ সোমালোঁ। তাৰ পৰা আহি আকৌ বৰমাহঁতৰ ঘৰত জুই ফুৱালোহি, যিহেতু বাইদেউ ভিনদেউ আজি আহিছে, সিহঁতকো লগ পালোঁ। আজিলৈ বাই।